Hello everyone, welcome to Wizard Educational Institute. আমি আজি Assam Art and Culture পৰা 10টা ইম্পৰ্টেন্ট কোৱেশ্চন আনিছো যিটা কোৱেশ্চন অলৰেডি বিভিন্ন পৰীক্ষাত সোধা হৈছে আৰু সম্ভাৱনা আছে এইবিলাক কোৱেশ্চন আকৌ যেও পৰীক্ষা হ'বলৈ গৈ আছে এই পৰীক্ষাসমূহত এইবিলাক কোৱেশ্চন অহাৰ যথেষ্ট সম্ভাৱনা আছে. Now let's go to the first question. Sifung is a traditional musical instrument of Des people. Sifung এটা লোক কলাৰ লগত জড়িত এটা বাদ্যযন্ত্ৰ লোকবাদ্যযন্ত্ৰ এই বাদ্যযন্ত্ৰটো কোন সকল মানুহৰ লগত জড়িত অপচন দিয়া আছে আমাৰ ৰাভা বড়ো মিচিং এণ্ড আহোম কোন সকল ব্যক্তিৰ লগত সিফুং জড়িত সিফুং আমি যদি জানো সিফুং জড়িত আমাৰ বড়ো সকলৰ লগত কোন সকলৰ লগত বড়ো অপচন বি ইজ দা কাৰেক্ট আনসাৰ আৰু সিফুং একচুয়ালি কি হয় বাৰু জানানে সিফুং একচুয়ালি বাঁহী হয় না বাঁহী জাতীয় এটা বাদ্যযন্ত্ৰ ঠিক আছে সিফুং বাঁহী হয় বুলি কোৱা হয় এতিয়া চোৱা নেক্সট কোৱেশ্চন লে যাও নেক্সট কোৱেশ্চনটো আমাৰ কি আছে Lai Harva festival is associated with which of the following community? Jitu Lai Harva festival ase, hey festival to kuntu community luke palon kore. Dimasa, Khasi, Meite and Kuki. Ki hoy bor your correct answer? Your correct answer hobo Meite hokol. এতিয়া এটা বস্তু চোৱা যে এই বস্তুটো আমাৰ কাৰণে যথেষ্ট ইম্পৰ্টেন্ট হয় কিন্তু বৰ্তমান আমি যদি চাও মণিপুৰত কি হৈ আছে কুকি আৰু মেইতে সকলৰ মাজত এটা সংঘাত হৈ আছে হয়নে সেই সংঘাতটোক লৈ তোমাৰ এই কাৰণে এই কোৱেশ্চনটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে মেইতে আৰু কুকি সকলৰ মাজত তেওঁলোকৰ যে অধিকাৰ সেই অধিকাৰসমূহ ডিমান্ড কৰি এটা সংঘাত হৈ আছে আৰু সেই সংঘাত 2023 চনৰ মে জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু এতিয়ালৈকে এই সংঘাত চলি আছে আৰু আমি জানো যে ইয়াত কি কৰা হৈছে হেহতিয়াকৈ এই সংঘাতসমূহ নিয়ন্ত্ৰণ কৰিবলৈ মণিপুৰত কি আনা হৈছে আৰ্ম ফোৰ্স স্পেশাল পাৱাৰ একজন আসফা বুলি কোৱা হয় ন আসফা এখন মণিপুৰত কিছু কিছু অঞ্চলত আকৌ লাগু কৰা হৈছে নেক্সট কোৱেশ্চন দেওধানী is a folk dance of which of the following community দেওধান্তি তলৰ কোনটো কমিউনিটিৰ এটা লোকনৃত্য আহোম বড়ো কাৰ্বি এণ্ড ৰাভা কি হ'ব ইয়াৰ আনসাৰ ওকে ইয়াৰ যদি আমি আনসাৰ চাও ইয়াৰ কাৰেক্ট আনসাৰ হ'ব দেওধানী কিহৰ লগত জড়িত বড়ো সকলৰ লগত জড়িত এটা লোকনৃত্য ওকে লেটস গো টু নেক্সট কোৱেশ্চন Satriya dance of Assam was given the status of classical dance by Sangeet Natak Academy in the year কোন সনত সংগীত নাটক একাডেমিক কি দিয়া সংগীত নাটক একাডেমি সত্ৰীয়া নৃত্যক কি দিয়া হৈছিল ক্লাসিক্যাল ড্যান্সৰ ভিতৰত ভৰোৱা হৈছিল আমাৰ আছে 2000 2001 2002 and 2010 কি হ'ব পাৰে ইয়াৰ কাৰেক্ট আনসাৰ আমি যদি চাও ইয়াৰ কাৰেক্ট আনসাৰ অপচন এ 2000 আৰু হেতু সময়ত আমাৰ যেটো সংগীত নাটক একাডেমি আছিল সংগীত নাটক একাডেমি সভাপতি কোন আছিল ডক্টৰ ভূপেন হাজৰিকা কোন আছিল ডক্টৰ ভূপেন হাজৰিকা ঠিক আছে এটা ইম্পৰ্টেন্ট কোৱেশ্চন হেতু মনত ৰাখিবা ঠিক আছে ওকে লেটস গো টু দা নেক্সট কোৱেশ্চন আনসাৰ কি হ'ব কিটা দিছিল 2000 চনত সত্ৰীয়া নৃত্যক কি দিয়া হৈছিল classical dance হিসাবে আখ্যা দিয়া হৈছিল গুমৰাগ is a folk dance of which of the following community তলৰ কোনটো কমিউনিটিৰ এটা folk dance হৈছে গুমৰাগ ৰাভা কুকি খাসি এণ্ড মিচিং
গুমৰাগ কাৰ লগত জড়িত গুমৰাগ জড়িত হৈছে মিচিং সকলৰ লগত আৰু তেওঁলোকে যেটো নৃত্য কৰে ঠিক আছে আলি আই লৃগাং হয় নাই কেতিয়া পতা হয় আলি আই লৃগাং ফাগুন মাহৰ যেটো প্ৰথমটো বুধবাৰ পৰিব তাতেই তেওঁলোকে কি কৰে আলি আই লৃগাং ফেষ্টিভেলটো পাতে আৰু এই ফেষ্টিভেলত তেওঁলোকে কি ডান্স কৰে যেটো নৃত্য কৰে সেই নৃত্যটো কি বুলি কোৱা হয় গুমৰাগ নৃত্য বুলি কোৱা হয় কি নৃত্য গুমৰাগ নৃত্য অপচন ডি মিচিং ইজ দা correct answer okay let's go to the next question when was the government college of art craft assam established ketia jetu government college of art and craft established hoisile thik ase option a ase 1947 next আছে 1948 1952 and 1954 কি হ'ব পাৰে কারেক্ট আনসার ওকে গভর্নমেন্ট কলেজ অফ আর্ট কেতিয়া প্ৰতিষ্ঠা হৈছিল হয়নে এর আছে কারেক্ট আনসার হৈছে 1947 কি আছে এই কারেক্ট আনসার কি হ'ব 1947 ত কি কৰিছিলে গভর্নমেন্ট এখন আর্ট কলেজ আছে এখন প্ৰতিষ্ঠা হৈছিল ওকে ইয়াৰ এক্সপ্লেনেশন আছে কোনে প্ৰতিষ্ঠা কৰিছিল মই জানিব লাগে ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে জীবেশ্বৰ বৰুৱা কোন আছিল জীবেশ্বৰ বৰুৱা কি কৰিছিল যে তেওঁ এখন প্ৰতিষ্ঠা কৰিছিল এখন তেতিয়া কি আছিল গুৱাহাটী স্কুল অফ আৰ্ট এন্ড ক্ৰাফট এখন পিছলৈ কি কৰা হল কলেজ অফ Government College of Art and Craft. প্ৰথমতে এখন আছিল গুৱাহাটী School of Art and Craft. Okay, let's go to the next question. নীলপৱন বৰুৱা is associated with the নীলপৱন বৰুৱা তলৰ কোনটোৰ লগত জড়িত আৰ্ট মিউজিক ড্ৰামা এণ্ড লিটাৰেচাৰ আমি জানো যে নীলপৱন বৰুৱা এজন যশস্বী চিত্ৰশিল্পী হয় নে ঠিক আছে যশস্বী চিত্ৰশিল্পী তেওঁ কিহৰ লগত জড়িত চিত্ৰৰ লগত জড়িত অপচন এ আৰ্ট ইজ দা কারেক্ট আনসার নেক্সট কোয়েশ্চন ইন এডিশন টু Assamese what other languages from Assam is included in the 8th schedule of the Indian Constitution ঠিক আছে যে অসমীয়াৰ উপৰিও 8th schedule কোনটো অসমৰ ভাষাক স্থান দিয়া হৈছে বড়ো ৰাভা তিৱা এণ্ড মিচিং কি আছে বড়ো ৰাভা তিৱা এণ্ড মিচিং আমি জানো যে অসমীয়া ভাষাৰ উপৰিও নেক্সট যেটো 8th schedule ভাষা দিয়া আছে হেতু হৈছে বড়ো ভাষা হেহে আমি জানো যে অসম চৰকাৰ বিভিন্ন পৰীক্ষাত অসমীয়া ইংলিছৰ উপৰিও বড়ো ভাষাত কি হয় প্ৰশ্নসমূহ আমি দেখিবলৈ পাওঁ হয়নে অপচন এ ইজ দা কারেক্ট আনসার নেক্সট কোয়েশ্চন which of the following is a festival of the Garo community তলৰ কোনটো গাৰো সকলৰ এটা ফেষ্টিভেল সামাংকাগানা ফৰকান্তি ওয়াংগালা এন্ড নান অফ দা এবভ ইয়াৰ কোনটো বড়ো সকলে সৰি গাৰো সকলে পালন কৰে বাৰু এটো মেঘালয়ত পাতে ফেষ্টিভেলটো এতিয়া মেঘালয় বুলি গলে আমাৰ এটা আইডিয়া হৈ গৈছে হয়নে কি হ'ব পাৰে ইয়াৰ কাৰেক্ট আনসাৰ ওয়াংগালা ফেষ্টিভেল অপচন সি ইজ দা কারেক্ট answer Garo color festival ki hoy Wangala okay next question last question of the day je which site is called as Khajuraho of Assam অসমৰ কোনটো সাইটক Khajuraho অসম বুলি কোৱা হয় কামাখ্যা মন্দিৰ মদন কামদেৱ মন্দিৰ নেক্সট আহিলে শুক্ৰেশ্বৰ আৰু বশিষ্ঠ আশ্ৰম কি হবে ইয়াৰ কারেক্ট আনসার ইয়াৰ কারেক্ট আনসার হৈছে মদন কামদেৱ কি হয় মদন কামদেৱ কি বুলি কোৱা হয় খাজুৰাহো অফ আসাম কত আছে কামৰূপ ৰুৰেল ডিস্ট্ৰিক্টত আছে বাইহাটা হয় নে বাইহাটাত আছে এই বাইহাটা চাৰিআলি এৰিয়াতে এই মদন কামদেৱ মন্দিৰটো আছে ওকে আজি আমাৰ কাৰণে এখিনি কোৱেশ্চন আছিল আমি আকৌ নেক্সট কিছুমান কোৱেশ্চন লৈ তোমালোকৰ ওচৰলৈ আহিম যিবিলাক কোৱেশ্চন প্ৰবেবল কোৱেশ্চন ওকে থ্যাংক ইউ